Hello everyone, welcome back to my channel RM Tech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো যিসকল ব্যক্তিৰ মনত নানান ধৰণৰ চিন্তা আছে বা তেওঁলোকে ভাবিছে যে মই ইমান মাৰ্কছ পাব লাগিছিল এপিএছচিৰ প্ৰিলিমছৰ যেটো ৰিজাল্ট ওলাই গল তেওঁলোকে যদি আৰটিএ মাৰিব খুজিছে তো এপিএছচিৰ সাইটত গৈ কেনেকৈ আৰটিএ মাৰিব লাগিব আজি হবিয়েক মই এই ভিডিঅ'টোত আপোনালোকক জনাম ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব তাৰ আগতে মই এটা কথা কৈ থৈ দিওঁ এপিএছচি কিন্তু আৰটিআই ৰিজাল্ট বা আৰটিআই যেটোৰ যদি কোনোবাই এপ্লাই কৰিছে ৰিজাল্ট সাধাৰণতে তেওঁলোকে নিদিয়ে তথাপিতো যদি কোনোবা ব্যক্তিয়ে মাৰিব খুজিছে তো আপোনালোকে এনেকৈ ৱেবছাইটত গৈ মাৰিব পাৰিব সো এতিয়া বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোৱা হওক এপিএছচিৰ সাইটত গৈ আপোনালোকে ইয়াতে পাব আৰটিআই বুলি এটা অপচন পাব এয়া দেখিছেনে এই হোম পেজত এটা আৰটিআই বুলি অপচন পাব তাৰ পাছত আপোনালোকে ইয়াত আৰটিআইত ক্লিক কৰিব গোটেই কথাখিনি আছে দা কমিশন অৰ্গানাইজেশ্যন ষ্ট্ৰাকচাৰ এইবিলাক মই আপোনালোকক নকওঁ ইয়াতে এটা অপচন আছে আৰটিআই হাউ টু এপ্লাই আৰু আৰটিআই এখনৰ বিষয়ে আপোনালোকে পঢ়িব পাৰে হাউ টু এপ্লাইত আপোনালোকে ক্লিক কৰিব আৰু ইয়াতে আপোনালোকে গম পাব যে কি ধৰণে আপোনালোকে এপ্লাই কৰিব লাগে এতিয়া হাউ টু এপ্লাইত আপোনালোকে চাওক আপোনালোকে যদি ইচ্ছা কৰে should make an application to the state public information officer আপোনালোকে এড্ৰেছ কৰিব পাৰে আৰু যিকোনো ল্যাঙ্গুৱেজত আপোনালোকে লিখিব পাৰে ইংলিশ হিন্দী অসমীয়া যিকোনো ল্যাঙ্গুৱেজত লিখিব পাৰে the applicant can send the application by post to দিব পাৰে or directly আপোনালোকে submit কৰিব পাৰে personally fee for seeking information কিমান fees লাগিব the applicant along with the application should send an Indian postal order of ₹10 as fee prescribed for seeking information the payment of fee can also be made by way of cash against the receipt বাকি আপোনালোকে চাই লওক ইয়াত কি লিখিছে কিনি আপোনালোকে এবাৰ পঢ়ি লব the applicant may also be required to pay further fee towards the cost of providing the information এখিনি extra fees আপোনালোকে দিব লগা হয়তো হ'ব পাৰে এখিনি আপোনালোকে এবাৰ পঢ়ি লব আৰু ইম্পৰ্টেন্ট পইণ্ট আছে যে কি ফৰ্মেটত আপোনালোকে এপ্লিকেশন দিব there is no prescribed form of application for seeking information the application can be made on plain paper the application should however have the name signature and complete postal address of the applicant এইকেইটা বস্তু আপোনালোকে দিব লাগিব নেম সিগনেচাৰ কমপ্লিট পোষ্টেল এড্ৰেছ আপোনালোকে দিব লাগিব আৰু এনেকৈ আপোনালোকে আৰটিআই এপ্লাই কৰিব পাৰিব আৰু কোনোবাই যদি ইচ্ছা কৰে আৰটিআই একখনো আপোনালোকে পঢ়িব পাৰে এতিয়া মই দেখুৱাই দিছো আৰটিআই একখনৰ গোটেই কথাখিনি লিখা আছে আপোনালোকে এপ্লাই কৰাৰ আগতে গোটেই আৰটিআই একখন এবাৰ আপোনালোকে পঢ়ি চাব পাৰে কি লিখা আছে কেনেকৈ ইনফৰমেশন কি হয় আৰটিআই কি হয় গোটেইখিনি আপোনালোকে জানে তথাপিতো মই ভাবো এপ্লাই কৰাৰ আগতে যদি আপোনালোকে ইচ্ছা কৰে পঢ়ি ল'ব পাৰে আসলতে বহুত ব্যক্তিয়ে আৰটিআই কি ধৰণে মাৰিব লাগে তেওঁলোকে কনফিউজন হৈ আছিল এটো কাৰণে মই এখন দেখুৱালো যদি ভিডিঅটো আপোনালোকে ভাল পাইছে নিশ্চয় এটা লাইক কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব কাইন্ডলি সাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই টেক কেয়াৰ এভৰিৱান গুড নাইট